যে এবাৰ বিৰোধী চৰকাৰ হ'ব এই কথাটো নিশ্চিত আৰু ইতিমধ্যে শাসকীয় দলে তেওঁলোকৰ যিটো দুৰৱস্থা সেইটো ইতিমধ্যে প্ৰকট কৰিছে কাৰণ মুখ্যমন্ত্ৰীৰ মুখতে এইবোৰ হতাশা ইতিমধ্যে প্ৰকাশ হৈছে বিভিন্ন ধৰণৰ আক্ৰমণ চলিছে ইছ্যু বাদ দি ব্যক্তিগত আক্ৰমণত লাগি গ'ল এটা সময়ত ডিলিমিটেশ্যনৰ সময়ত কি কৈছিলে 104টা সমষ্টি তেওঁলোকৰ জিকিব পৰা তেওঁলোকৰ মানে স্কোপ আছে বুলি কোৱাৰ পিছত এতিয়া 90লৈ যেতিয়া নামিছে তাৰমানে মৰেল ডিফিটটো হৈয়ে গ'ল নৈতিক পৰাজয় হৈ গ'ল আগতে কি কৈছিলে ডিলিমিটেশ্যন হোৱাৰ পিছত 104টা সমষ্টিত বিজেপি জিকিব আৰু ডিলিমিটেশ্যনৰ লক্ষ্যটো সেইটোৱে আছিলে তাৰ পাছত ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত যেতিয়া 104টাৰ ঠাইত 90টালৈ নামিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী তাৰমানে গম পাওক যে কিমান মৰেলটো ডাউন আছে আৰু 100% তেওঁলোকৰ নিজৰ কথাটো গম পাইছে উজনি অসমত কিমান খহনীয়া হৈছে আৰু এবাৰ তেওঁলোকে মানে উদ্ধাৰ কৰিবৰ কাৰণে AIDFৰ পৰা প্লেয়াৰ হায়াৰ কৰিব লগা হৈছে অসম গণ পৰিষদৰ যোগেদি সাম্প্ৰদায়িক তেওঁলোকৰ বি টিম বিজেপিৰ বি টিমৰ এজেণ্টক এজিপিলৈ মাতি আনি হায়াৰ কৰিব লগা পৰিৱেশ এটা হৈছে গতিকে এইবোৰে প্ৰমাণ কৰে তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা চলি আছে গোটেই AIDFৰ প্ৰাক্তন বিধায়ক বা বিধায়কসকলক মাতি আনি এজিপিয়ে টিকেট দিয়া নাই জানো আৰু বিজেপিৰো লক্ষ্যটো হৈ গ'ল যে গণ পৰিষদক নতুন AIDF বনাব লাগে বিজেপি হৈ গ'ল যে অসম হাতী পাৰ্টিক নতুন অসমৰ নতুন মানে AIDF নতুন ধৰণৰ কাৰণ আজমলৰ কাম নচলা হৈছে আজমল এবাৰ নিজৰ সমষ্টিত বেয়াকৈ হাৰিব 40-50 হাজাৰ ডিফাৰেঞ্চত গতিকে এই গোটেই কথাটো চাই হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে এইখন মোৰ দোকান মুছলমানৰ ৰাজনীতি গতিকে গণ পৰিষদক তেওঁ AIDF বনাবৰ কাৰণে এইটো এটা কু অভিসন্ধি কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া যিটো বডি লেংগুৱেজ কথা বতৰা এইবোৰে প্ৰমাণ কৰিছে তেওঁলোক কিমান বেয়াকৈ পৰাজিত হ'ব গতিকে অহা 4 তাৰিখলৈকে সকলোৱে অপেক্ষা কৰক ভাল খবৰ অসমৰ ৰাইজলৈ আহি আছে বিৰোধী ৰাজনৈতিক আমি ঐক্যবদ্ধ শক্তিয়ে জনগণৰ চিন্তাক ইছ্যুবোৰক জাতীয় প্ৰশ্ন জাতীয় বিষয় আমাৰ ভৱিষ্যতৰ পৰিকল্পনা জনগণৰ জীৱন জীৱিকা জাতীয় অৰ্থনীতি উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতিৰ ৰক্ষা এইবোৰক মূল বিষয় হিচাপে লৈ আগবাঢ়িছিলোঁ আৰু জনগণে ইতিমধ্যে বিষয়বোৰ গ্ৰহণ কৰিছে আৰু সেইকাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত লাষ্ট শেষৰ সপ্তাহটোত যি ধৰণৰ উৎসাহ মানুহৰ মাজত যি ধৰণৰ মানে টাৰ্ণ আউট ইতিহাসত নোহোৱাকৈ 85.92% এইটো ক'ত হৈছে আৰু হঠাৎ এইটো উজনি অসমৰ জিলাবোৰত 70-72% বেছি নোহোৱা জিলা সমষ্টিবোৰত 83-84% ভোটদান কৰিছে এইটোৱে প্ৰমাণ কৰে এইটোৱে কিহৰ ইংগিত বহন কৰিছে এইটো স্পষ্ট এটা পৰিৱৰ্তনৰ নাম লৈ বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছত তেওঁলোকে যি ধৰণৰ অপশাসন ভ্ৰষ্টাচাৰ চলালে দুৰ্নীতি সিন্ডিকেট ভ্ৰষ্টাচাৰে সমগ্ৰ সমাজ নিমজ্জিত হ'ল তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে জনগণে ভোটদান কৰিছে